নমস্কাৰ, অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আমাৰ লেচৰা বাগানলৈ গৈ আছোঁ। একেবাৰে লগত মোনা লৈ আহিছোঁ, মানে আমাৰ লেচৰা ছিঙিম। আপোনালোকক আমাৰ আজি লেচৰা বাগানখন দেখুৱাম। আমাৰ লেচৰা খেতিৰ বিষয়ে সকলো কথা জানিব পাৰিব যদিহে আপুনি আমাৰ ভিডিঅ'টো শেষলৈকে চাই থাকে। আৰু যদি আপোনালোকে আমাৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নিশ্চয় লাইক এটা কৰিব। বন্ধু বান্ধৱীসকল, এইখনে আমাৰ লেচৰা বাগান। চাওক, ইমান বেছিকৈ লাগিছে লেচৰাবিলাক। মই অকলে ছিঙিব নোৱাৰি, মানে আমাৰ গাঁৱৰে 3জনী মহিলা লৈ আহিছোঁ। চাওকচোন, লেচৰাবিলাক ইমান ধুনীয়া হৈছে। ইয়াত মানে অকল লেচৰা নহয়, ইয়াত তিয়ঁহ আছিল। তিয়ঁহবিলাক আমি যোৱা ডিচেম্বৰ মাহত লগাইছিলোঁ। তিয়ঁহবিলাক যেতিয়া মানে বিক্ৰী কৰি শেষ হ'বৰ সময় হৈছিল তেতিয়া আমি লেচৰাৰ বীজ দিছিলোঁ। এতিয়া আৰু তিয়ঁহ প্ৰায় শেষ হ'ল। কিছুমান নিজে মৰিল আৰু কিছুমান কাটি দিছোঁ। 2-এডাল গাছ এতিয়াও আছে বাৰু, তাতে এটা দুটা লাগি আছে। সেইবিলাক বিক্ৰী কৰিবৰ কাৰণে নহয়, আমি খাবৰ কাৰণে লৈ গৈ আছোঁ। আমি মানে এটা ঠাইত অকল এটা খেতি নকৰোঁ, মানে মিশ্ৰিত পদ্ধতিৰে কৰোঁ। যেনে এটা উঠাই শেষ হোৱাৰ লগে লগে আৰু এটা দিব পাৰোঁ, ঠিক তেনেদৰে খেতি লগাওঁ। এনেদৰে মিশ্ৰিত পদ্ধতিৰে খেতি লগালে মানে কিছুমান খৰচ কমি যায়। যেনে ধৰক ঢিপ তোলা, জেক পোতা আৰু ৰছী টনা, সেইবিলাক এটা খৰচতে হৈ যায়। তাৰোপৰি মাটিত সাৰ ছটিওৱা আৰু হাল মৰা, এইবিলাকো বহুত খৰচ কমতে হয়। বাৰিষাৰ খেতি বুলি নহয়, আমাৰ আচলতে খৰালি মাহৰ খেতি হ'লেও আমি এনেকৈয়ে মিশ্ৰিত পদ্ধতিৰে লগাওঁ। চাওক, আমাৰ লেচৰাবিলাকৰ চাইজবিলাক বহুত ধুনীয়া হৈছে। এতিয়া কিন্তু আমাৰ ইয়াত লেচৰাৰ দাম একেবাৰে কমি গৈছে। মাত্ৰ পাৰ কিলো 20 টকা পোৱা যায়। তথাপিও লেচৰাত লছ নহয়, কাৰণ বহুত বেছি লাগে। যদি আমি ভালকৈ লেচৰাবিলাক ছিঙো তেনেহ'লে একদিনত প্ৰায় 35ৰ পৰা 40 কিলো লেচৰা উঠাব পাৰোঁ। আপোনালোকেও যদি এনেকৈ মিশ্ৰিত পদ্ধতিৰে খেতি লগাব বিচাৰে তেনেহ'লে এনেকৈ লগাব। বিক্ৰীৰ কাৰণে নহ'লেও খাবলৈ হ'লেও এনেকৈ মানে কম ঠাইতে লগাব পাৰিব। গতিকে ভিডিঅ'টো শেষ কৰাৰ আগতে আপোনালোকক কৈছোঁ, কিবা যদি আমাৰ খেতিৰ বিষয়ে জানিব লগা আছে তেনেহ'লে কমেণ্ট এটা কৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক এটা কৰিব। আমাৰ এতিয়া লেচৰা ছিঙা শেষ হ'ল, ঘৰলৈ গৈ আছোঁ। চাওক, লেচৰা ছিঙোতে মানে আন্ধাৰে হ'ল। আৰু ঘৰত আনি আমি এনেকৈ ৰাতি মানে ওজন কৰি বান্ধি আছোঁ। ৰাতিপুৱা বজাৰত নিবৰ কাৰণে পূৰা ৰেডি কৰি থৈ দিম। ৰাতিপুৱা আৰু মানে ইমান বৰষুণ দিলে, চাওকচোন, মোৰ মানুহজনে মানে বজাৰলৈ লৈ গৈ আছে।